নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ এই মুহূৰ্তত লৈ আহিছো অসমৰ জনসাধাৰণৰ লগতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীলৈ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যোনসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এবাৰ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিছা তোমালোকৰ মাজলৈ আহিছে কেইবাটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰিজাল্টক লৈ আহিছে ডাঙৰ খবৰ 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্টৰ তাৰিখ ঘোষণা কৰিছে আৰু মেট্ৰিক পৰীক্ষা যোনসকল ছাত্ৰ ছাত্ৰীয়ে দিছে তেওঁলোকৰ 10 এপ্ৰিল তাৰিখে ঘোষণা নকৰে আকৌ কেতিয়া ঘোষণা কৰিব এটো ভিডিও মাধ্যমেৰে কৈ দিম আৰু তোমালোকৰ গ্ৰেছ মাৰ্ক এবাৰ কিমানকে দিয়া হৈছে সকলোখিনি কৈ দিম এটো ভিডিওৰ মাধ্যমেৰে গতিকে ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অল ক্লিক কৰি নিজৰ বন্ধু-বান্ধৱীসকলে শেয়াৰ কৰি দিয়া যেহেতু 10 এপ্ৰিল তাৰিখে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা কথা আছিল কিন্তু 10 এপ্ৰিল তাৰিখে ঘোষণা নকৰিলে কিছু প্ৰবলেম হল ওয়েবসাইটত যেহেতু তোমালোকৰ নম্বৰসমূহ আপলোড কৰিব লাগে কিন্তু আপলোড কৰি সম্পূৰ্ণ হোৱা নাই সেই কাৰণে মেট্ৰিকৰ ফলাফল 10 এপ্ৰিল তাৰিখে ঘোষণা নকৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে কৈ দিছে আৰু মই তোমালোকক অলৰেডি জনাইছোৱে কিন্তু এতিয়া কেতিয়া ঘোষণা কৰিব মেট্ৰিকৰ ফলাফল অহা কাইলৈ আৰু পৰখিলে তোমালোকৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা প্ৰায় সম্ভাৱনা আছে যেহেতু তোমালোকৰ 13 তাৰিখৰ পৰা বহাগ বিহু ষ্টাৰ্ট হ'ব অৰ্থাৎ বহাগ বিহুৰ আৰম্ভণি হ'ব যেহেতু কৈছিলে তোমালোকক বহাগ বিহুৰ আগতেই ঘোষণা কৰিব পাৰে মেট্ৰিকৰ ফলাফল গতিকে তোমালোকৰ অহা কাইলৈ অৰ্থাৎ 11 এপ্ৰিল নহৰে 12 এপ্ৰিলত তোমালোকৰ ঘোষণা কৰিব মেট্ৰিকৰ ফলাফল কিন্তু অহা কাইলৈ অৰ্থাৎ 11 এপ্ৰিলতকৈ 12 এপ্ৰিলত ৰিজাল্টসমূহ দিয়াৰ বেছি সম্ভাৱনা আছে তোমালোকে এই দুদিনৰ ভিতৰতে ৰিজাল্টসমূহ পাবা যদি এই দুদিনৰ ভিতৰত তোমালোকে ৰিজাল্টসমূহ নোপোৱা তেনেহলে তোমালোকক বহাগ বিহুৰ পাছত ঘোষণা কৰিব মেট্ৰিকৰ ফলাফল নহলে বহাগ বিহু 2-3 দিন যোৱাৰ পাছতে ৰিজাল্টসমূহ ঘোষণা কৰিব তাৰ পাছতে আহিলে এবাৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টসমূহ কেতিয়া ঘোষণা কৰিব এপ্ৰিলৰ শেষ বা মেৰ প্ৰথম সপ্তাহত উচ্চতৰ মাধ্যমিকৰ ৰিজাল্টসমূহ ঘোষণা কৰিব শীঘ্ৰে নিযুক্তি দিব বড়ো একাডেমী বিষয়াই অৰ্থাৎ তোমালোকে গ্ৰেছ কৰিব পৰা এপ্ৰিলৰ শেষত নহলে মেৰ 7-8-9 তাৰিখে ঘোষণা কৰিব পাৰে হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্টসমূহ এইবাৰ ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত কিমান নম্বৰকৈ পাব গ্ৰেছ মাৰ্ক তো সেইটো ক্ষেত্ৰত তোমালোকে চাবা সমাজ বিজ্ঞানৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীকে পাছ কৰাই দিম বুলি অসমৰ হিমন্ত বিশ্ব শৰ্মা সিএম ডাঙৰীয়াই কৈছে কিন্তু এতিয়া বাকি সাবজেক্ট কিটাত আসামিজ হিন্দী আৰু ইংলিশ এই তিনিটা সাবজেক্টত তোমালোকৰ প্ৰায় গ্ৰেছ মাৰ্ক দিয়াৰ সম্ভাৱনা থাকে 2-3-4 এনেকৈ তোমালোকৰ গ্ৰেছ মাৰ্কটো পাই যাবা বাকি হায়াৰ সেকেন্ডাৰী পৰীক্ষাটো সেম আসামিজ ইংলিশ স্বদেশ অধ্যয়ন এনেকুৱা ধৰণৰ সাবজেক্ট সমূহত তোমালোকে 2-3 নম্বৰকৈ গ্ৰেছ মাৰ্ক পাবা যদি বাকি কিটা সাবজেক্টত তোমালোকৰ নম্বৰটো অলপ ভাল হয় যদি বাকি কিটা নম্বৰ তোমালোকে নম্বৰটো ভাল কৰা তেনেহলে হেতু সাবজেক্টৰ ইমপ্ৰেছনত তোমালোকে যোনটো সাবজেক্টত ফেল কৰিছা হেতুত তোমালোকক 2-3 নম্বৰ দি তোমালোকে পাস কৰাই দিয়া হ'ব তোমালোকৰ ষ্টুডেন্টস সকল তোমালোকে হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিক পৰীক্ষাত কিমান পাৰ্সেন্ট পাম বুলি ভাবিছা কমেন্ট বক্সত জনোৱা আৰু নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অল ক্লিক কৰি এটো ভিডিও নিজৰ বন্ধু-বান্ধৱীসকলে শেয়াৰ কৰা যাতে সকলোৱে এইখিনি কথা গম পায় তো আজিলৈ ভিডিওটো ইমানে ধন্যবাদ